ছোৱালীজনীয়ে ভাবিয়ে পোৱা নাছিল যে বাপেকৰ লগত তেওঁৰ আজিয়ে অন্তিম মুহূৰ্ত। মৃত্যুৰ আগতে বাপেকৰ লগত ছোৱালীজনীৰ ইমান মৰম। এদিন পিছতে ল'ৰাজনৰ মৃত্যু হৈছে। বহুত বেছি বেদনাদায়ক আৰু হৃদয় জোকাৰি যোৱা এটা ঘটনা। মাকৰ পৰকীয়া প্ৰেমৰ কাৰণে ছোৱালীজনী বাপেকক হেৰুৱাব লগা হ'ল। এনেকুৱা কাম যাতে আৰু কাৰো লগতে নহওক। তেওঁৰ আত্মা যাতে চিৰশান্তি পায় তাৰে কামনা কৰিলোঁ। আপোনালোকে দুৱা প্ৰাৰ্থনা কৰিব তেওঁৰ কাৰণে। তেওঁক যাতে আল্লাহ তাআলাই জান্নাত নছিব কৰে। সকলোৱে দুৱা কৰিব। বাপেকৰ মৰম দেখিছেনে? ছোৱালীজনীক ইমান বেছি মৰম কৰিছে বাপেকেও বুজি পাইছে যে তেওঁ ইয়াতে আৰু জীয়াই নাথাকে। বাপেকৰ কিমান মৰম ছোৱালীৰ প্ৰতি চাওকচোন। সঁচাকৈ বহুত বেছি দুখ লাগিছে। ভাষাৰে বুজাব নোৱাৰা এটা দুখ। মৰাৰ অন্তিম সময়খিনিত তেওঁৰ যিহেতু অক্সিজেন লেভেলটো কমি গৈছে, যিটো মৰাৰ অন্তিম সময়খিনিত তেওঁ উশাহ নিশাহ ল'ব পৰা নাই। চাওক কেনেকুৱা ইমান কষ্ট যন্ত্ৰণাদায়ক এটা হৃদয় বিদাৰক এটা ঘটনা। কিমান দুখ লগা এটা ঘটনা। কেনেকুৱা মানুহে এনেকুৱা কৰিব পাৰে তেওঁৰ লাষ্ট মুহূৰ্ত।